এই যে ফটোখন দেখা পাইছে আপোনালোকে বাৰু কোন চিনি পাইছেনে? নিশ্চয় চিনি পাইছে। হয়, এইজনে হ'ল কলিকতাৰ চিকিৎসক মৌমিতা দেৱনাথৰ ধৰ্ষণ কাণ্ডৰ মূল অভিযুক্ত সঞ্জয় ৰয়। তেওঁ ফটোখন চাই আমি এটা কথা থিৰাং কৰিব পাৰোঁ যে কপালত ৰঙা তিলক লগাই এযোৰ গেৰুৱা বসন পিন্ধিলেই মানুহৰ মন পবিত্ৰ হৈ নাযায়। তেনে লোকৰ মুখাৰ আঁৰত এখন কুৎসিত ঘৃণনীয় মুখ লুকাই থাকে। এজন প্ৰকৃত ভগৱানৰ শ্ৰদ্ধা ভক্তি কৰা লোকে কেতিয়াও এগৰাকী নাৰীক দলবদ্ধ ধৰ্ষণ কৰি পৈশাচিক আনন্দ ল'ব নোৱাৰে। চকুৰে তেজৰ নৈ বৈ গ'লতো তেওঁলোকৰ কামনা চৰিতাৰ্থ কৰাৰ কাৰ্যত থমকি ৰোৱা নাছিল। কোনো মানুহেই এটা জীৱন সৃষ্টি কৰিব নোৱাৰে, তেন্তে এটা জীৱন লোৱাৰ অধিকাৰ কোনে দিলে এই মানৱ নামৰ দানৱবোৰক? আজিৰ সমাজত পিতৃৰ দ্বাৰাই নিজৰ কন্যা ধৰ্ষণ হয়, নিজৰ ঘৰতেই এগৰাকী নাৰী সুৰক্ষিত নোহোৱা হৈছে কিয়? এইখন দেশতেই নাৰীক দেৱীৰ ৰূপত পূজা কৰা হয়, নাৰী দিৱস পালন কৰা হয়। তাৰ পিছতো প্ৰতিদিনে প্ৰতি সময়তে কিয় নাৰীক ধৰ্ষণ কৰি ঘৃণনীয় কাৰ্য সংঘটিত কৰে পুৰুষ সমাজে? অৱশেষত চিকিৎসক মৌমিতা দেৱনাথে ন্যায় পাওক তাৰে কামনা কৰিছোঁ।